पंडित जी कहाँ से आते हैं 5 साल का बाद में? खूब भगवान एकदम दीर्घायु एकदम मनोकामना पूरा। কথা দেশখন গণতান্ত্ৰিক দেশ আৰু ৰাইজে নিজৰ ইচ্ছা অনুসৰি চৰকাৰ বদলাবলৈ এটা সুযোগ পায় আৰু এই সুযোগ আমি কেইটামান মদৰ কাৰণে কেইটামান টকাৰ কাৰণে অপচয় কৰিব নালাগে। এই গতিকে আমি জনগণক সজাগ কৰিবলৈ চাওঁ যে নিৰ্বাচনৰ সময়ত যিকোনো প্ৰতিশ্ৰুতি জুমলা হ'ব নালাগে আৰু সেই গতিকে এইবাৰ যিখিনি যোৱা সময়ছোৱাৰ প্ৰতিশ্ৰুতি আছিল শাসকীয় পক্ষৰ তাৰ জবাবদিহি আৰু যিটো অল্টাৰনেটিভ বিকল্প হলে মানে দেশৰ জনগণ দেশৰ যুৱকসকল দেশৰ মহিলাসকল সুৰক্ষিত হ'ব পাৰে তাৰ বাবে মই ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ হকে ভোট প্ৰদান কৰিছো আৰু মই আশা কৰো ইণ্ডিয়া এলায়েন্স জয়ী হ'ব কাৰণ যোৱা সময়ছোৱাত যিবিলাক প্ৰতিশ্ৰুতি উদাহৰণস্বৰূপে মই ক'ব বিচাৰিম অসমৰ জাতি মাটি ভেটি ৰক্ষা অসমৰ অস্তিত্ব ৰক্ষা বিদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰ কৰা নিবনুৱাসকলক নিয়োগৰ সুবিধা দিয়া অত্যাৱশ্যক সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা অথবা যিসকল আমাৰ মানে মহিলা তেখেতসকলৰ নিৰাপত্তা অথবা অসমৰ বিভিন্ন সমস্যা সমূহৰ সমাধান ইয়াৰ কোনো এটাই মই দেখা নাপালো যিটো ভাল দিনৰ কথা আছিল যোৱা 10 বছৰ অপেক্ষা কৰাৰ পিছত জনগণে কিন্তু ভাল দিন পোৱা নাই কৃষকসকলৰ আজি পানীত হাঁহ নচৰা অৱস্থা তেখেতসকলে যেনে ধৰণে কৃষি আগবঢ়াব লাগিছিল পৰা নাই দেশৰ অৰ্থনীতিৰ বিষয়ে আমাৰ বিত্তমন্ত্ৰীৰ পত্নীয়ে যিখিনি কথা কৈছে সেই কথাখিনিও চাবলগীয়া আৰু ধৰ্মৰ নামত উন্মাদনা ভাল নহয় মই অসমীয়া জাতিটোৱে বিহু সকলোৱে পালন কৰো তাত আমাৰ ধৰ্মৰ কথা নাহে এই গতিকে এই গোটেইবিলাক চাই এটা মই পৰিৱৰ্তন বা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰিব বুলি দৃঢ় বিশ্বাস